তুমিও যদি জুবিন দাদাক ভাল পোৱা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ এই ভিডিঅ'টোত আমি জুবিন দাদাৰ ওপৰত 20টামান MCQ ডিছকাছ কৰিম। যি MCQ বিলাক তোমালোকে শিকি থোৱাটো ভাল, কাৰণ তোমালোকে কুইজ প্ৰতিযোগিতাত তোমালোকে এই MCQ বিলাক বা এই কুৱেশ্যনবিলাক তোমালোকে সুধিব পাৰে বা এক্সামতো কেতিয়াবা এই কুৱেশ্যনবিলাক আহিব পাৰে। চ' এই কুৱেশ্যনবিলাক তোমালোকে শিকি থোৱাটো তোমালোকৰ বাবে ভাল। চ' তুমি যদি জুবিন দাদাক ভাল পোৱা তেনেহ'লে কমেণ্টত লিখা জয় জুবিন দা। এতিয়া বোলা আমি কুৱেশ্যনবিলাক চাই লওঁ। চ' 1 নম্বৰ প্ৰশ্নটো চোৱা, জুবিন গাৰ্গে কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰে? চ' ইয়াত অপশ্যন দিছে, অপশ্যন এ পাকিজা, অপশ্যন বি দ্য আণ্ডাৰৱৰ্ল্ড, অপশ্যন চি ইক'জ অফ চাইলেন্স, অপশ্যন ডি ডক্টৰ বেজবৰুৱা 2। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব তোমালোকৰ অপশ্যন চি ইক'জ অফ চাইলেন্স। এইটো হ'ব তোমালোকৰ শুদ্ধ এনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যন তোমালোকে চোৱা, জুবিন গাৰ্গে অভিনয় 2 নম্বৰ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গে অভিনয় আৰু সংগীত পৰিচালনা কৰা দীনবন্ত ছবিখনে কেতিয়া মুক্তি পায়? চ' ইয়াৰ অপশ্যন দিছে এত চোৱা 2000 চনত, বি 2008 চনত, চি দিছে 2004 চনত আৰু ডি দিছে 2009 চনত। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 2004 চনত। ঠিক আছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, কোনটো এলবামৰ যোগেদি জুবিন গাৰ্গে সংগীত জগতত খোজ পেলাইছিল? চ' অপশ্যন দিছে তোমালোকৰ 4টা। অপশ্যন এ দিছে মায়া, অপশ্যন বি অনামিকা, অপশ্যন চি হিয়ামন, অপশ্যন ডি তুমি মোৰ মাথো মোৰ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অনামিকা। ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো চোৱা, 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ নেক্সট যিটো তোমালোকৰ কুৱেশ্যন আছে এইটো চোৱা, অনামিকা এলবামটিয়ে কিমান চনত মুক্তি লাভ কৰিছিল? চ' ইয়াত অপশ্যন দিছে আমাৰ 4টা। অপশ্যন এ দিছে 1992 চনত, অপশ্যন বি 1993 চনত, অপশ্যন চি দিছে 1989 চনত, অপশ্যন ডি দিছে 1972 চনত। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1992 চনত। চ' এইটো অপশ্যন এ, যিটো তোমালোকৰ অপশ্যন এ আছে 1992 চনত, এইটো হ'ব তোমালোকৰ ৰাইট এনচাৰ, শুদ্ধ এনচাৰ। ঠিক আছে। চ' তাৰপিছত আকৌ নেক্সট কুৱেশ্যন চোৱা, জুবিন গাৰ্গে 5 নম্বৰ প্ৰশ্নটো, জুবিন গাৰ্গে সৰুতে তবলাৰ শিক্ষা কাৰ পৰা লৈছিল? চ' ইয়াত অপশ্যন তোমালোকৰ 4টা দিয়া আছে। অপশ্যন এ ৰবীন বেনাৰ্জী, অপশ্যন বি মুনীন বৰুৱা, অপশ্যন চি ৰাজা বৰুৱা, অপশ্যন ডি হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। চ' ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন এ ৰবীন বেনাৰ্জী। অপশ্যন যিটো এ আছে ৰবীন বেনাৰ্জী, এইটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। ঠিক আছে। চ' 6 নম্বৰ প্ৰশ্ন, নেক্সট কুৱেশ্যন 6 নম্বৰ, জুবিন গাৰ্গে প্ৰথম অভিনয় আৰু পৰিচালনা কৰা অসমীয়া ছবিখনৰ নাম কি? চ' ইয়াত অপশ্যন দিছে তোমালোকৰ অপশ্যন 4টা। এ দিছে মন যায়, তো বি দিছে তোমালোকৰ বি অপশ্যনটো চোৱা তুমি মোৰ মাথো মোৰ, চি মিছন চাইনা, ডি কাঞ্চনজংঘা। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বি তুমি মোৰ মাথো মোৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, জুবিন গাৰ্গৰ বিখ্যাত চলচ্চিত্ৰ মিছন চাইনা কিমান চনত মুক্তি পাইছিল? চ' ইয়াৰ অপশ্যনবিলাক আমি চাই লওঁ। ঠিক আছে, অপশ্যনবিলাক আমি চাই লওঁ, তাৰপিছত আমি ৰাইট এনচাৰটো টিক দিম। চ' ইয়াক অপশ্যনটো চোৱা, অপশ্যন এ দিছে 2015 চনত, অপশ্যন বি দিছে 2017 চনত, চি 2019 চনত, ডি 2021 চনত। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 2017 চনত। এইটো হ'ব শুদ্ধ এনচাৰ। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো চোৱা, সংগীত জগতত জুবিন গাৰ্গ সক্ৰিয় হৈ আছিল মানে কিমান চনৰ পৰা কিমান চনলৈ? চ' অপশ্যনবিলাক চোৱা, তাৰপিছত তোমালোকে গম পাবা এনচাৰটো। চ' অপশ্যন এটো চোৱা, 1992 চনৰ পৰা 2025 চনলৈ, অপশ্যন বি 1972 চনৰ পৰা 2025 চনলৈ, অপশ্যন চি 2002 চনৰ পৰা 2025 চনলৈ, অপশ্যন ডি দিছে 2017 চনৰ পৰা 2025 চনলৈ। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব তোমালোকৰ 1992 চনৰ পৰা 2015 চনলৈ, অৰ্থাৎ অপশ্যন এটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। এইটো হ'ব অপশ্যন এ টো তোমালোকৰ ৰাইট এনচাৰ। তাৰপিছত 9 নম্বৰ কুৱেশ্যন চোৱা, নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ বিখ্যাত হিন্দী গীত য়ালি। চ' য়ালি কোনখন ছবিত আছে? তাৰমানে কোনটো ফিল্মৰ গান এইটো? ঠিক আছে, কোনটো ফিল্মৰ গান? য়ালি বহুত হিট চং এইটো হিন্দীৰ ভিতৰত, য়ালিটো বহুত হিট চং এইটো, মুম্বাই কপাই দিছিল জুবিন দাই। চ' অপশ্যনটো চোৱা, এ টু ফিজা, বি বিগ ব্ৰাদাৰ, চি গেংষ্টাৰ, ডি ক্ৰিছ 3। চ' ইয়াৰ
এইটোতো কৃষ্টি হ'বই নোৱাৰে কাৰণ যিহেতু কৃষ্টিটো হ'ব তোমালোকৰ দিল তু হি বাতা, যিটো তোমালোকৰ দিল তু হি বাতা জুবিন গাৰ্গৰ গান আছে সেইটোৱে হ'ব কৃষ্টি, কিন্তু ইয়াত সুধিছে ইয়ালিটো, চ' ইয়ালিটো হ'ব শুদ্ধ এনচাৰটো হ'ব গেংষ্টাৰ। চ' গেংষ্টাৰ মুভিৰ মানে গান আছিল এইটো হে, ইয়ালিটো গেংষ্টাৰ, চি অপশ্যন চি শুদ্ধ এনচাৰ গেংষ্টাৰ। তাৰপিছত নেক্সট কুৱেশ্যন, 10 নম্বৰ কুৱেশ্যনটো চোৱা, জুবিন গাৰ্গক কেতিয়া বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় ইউ ষ্টেডিয়াম সন্মানীয় ডি.লিট ডিগ্ৰী প্ৰদান কৰে? চ' ইয়াত অপশ্যন দিছে চাৰিটা। অপশ্যন এ 2025 চনত, অপশ্যন বি দিছে 2015 চনত, তাৰপিছত অপশ্যন চি দিছে 2023 চনত, অপশ্যন ডি দিছে 2024 চনত। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 2024 চনত, এইটো হ'ব অপশ্যন চি ডিটো শুদ্ধ এনচাৰ। তাৰপিছত 11 নম্বৰ নেক্সট কুৱেশ্যন, কোনখন ছবিৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ পেছাদাৰী জীৱনৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয়? চ' ইয়াত অপশ্যন চাৰিটাই দিছে, মন যায়, অপশ্যন এ মন যায়, বি কন্যাদান, চি হিয়া দিয়া নিয়া, ডি নায়ক। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি হিয়া দিয়া নিয়া, এইটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? একদম ভেৰি ইজি কুৱেশ্যনছ এইটো, কিন্তু তথাপি অপশ্যন দিয়া হৈছে চাৰিটা, অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ 1927 চনত, অপশ্যন বি 1983 চনত, অপশ্যন চি 1972 চনত, অপশ্যন ডি 1975 চনত। চ' ইয়াৰ আমি শুদ্ধ এনচাৰটো পায়ে গ'লোঁ, অপশ্যন চি 1972 চনত, এইটো আমি জানোৱে একদম ইজি কুৱেশ্যনছ, 1972 চনত। তাৰপিছত আকৌ নেক্সট কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যনটো আমি চাই লওঁ। 13 নম্বৰ কুৱেশ্যনটো, জুবিন গাৰ্গক কি নামেৰে জনা যায়? অপশ্যনবিলাক চাই লওঁ, হাৰ্টথ্ৰব, অপশ্যন এ হাৰ্টথ্ৰব, অপশ্যন বি গল্ডি, অপশ্যন চি লুইত কণ্ঠ, অপশ্যন ডি ওপৰৰ গোটেইবোৰ, ওপৰৰ আটাইকেইটা তাৰমানে। ঠিক আছে, এতিয়া চোৱা আমি জুবিন গাৰ্গক হাৰ্টথ্ৰব বুলিও জানো, গল্ডি বুলিও জানো, লুইত কণ্ঠ বুলিও জানো, তাৰমানে ইয়াৰ ওপৰৰ আটাইকেইটাও মানে হ'ব। ঠিক আছে, ইয়াৰ বাহিৰে আৰু আছে যে আছাম কিং, এইবিলাকো জানো আমি। ইয়াত যিহেতু তোমালোকৰ অপশ্যন তিনিটাই শুদ্ধ হ'ব, এইকাৰণে ডি এনচাৰটো তোমালোকৰ শুদ্ধ হ'ব, যে ওপৰৰ গোটেইবোৰ, যে অপশ্যন ডিটো ৰাইট এনচাৰ। তাৰপিছত 14 নম্বৰটো, চ' জুবিন গাৰ্গে মুঠ কিমানটা ভাষাত সংগীত পৰিৱেশন কৰিছিল? চ' ইয়াত অপশ্যনটো চাই লোৱা, অপশ্যন এ দিছে 40টা, অপশ্যন বি দিছে 35টা, অপশ্যন চি দিছে 15টা, অপশ্যন ডি দিছে 30টা। চ' ইয়াৰ শুদ্ধ এনচাৰটো তোমালোকে জানাই, অপশ্যন এ 40টা, এইটো হ'ব অপশ্যন এটো হ'ব ৰাইট এনচাৰ 40টা। তাৰপিছত 15 নম্বৰ কুৱেশ্যন, জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল? চ' ইয়াত অপশ্যন দিছে চাৰিটা, এ 19 ছেপ্টেম্বৰ 2025, বি 21 ছেপ্টেম্বৰ 2025, চি 20 ছেপ্টেম্বৰ 2025, ডি 23 ছেপ্টেম্বৰ 2025। চ' ইয়াৰ শুদ্ধ এনচাৰটো তোমালোকে জানাই, এইটো অপশ্যন এ হ'ব 19 ছেপ্টেম্বৰ 2025, এইটো হ'ব অপশ্যন হ'ব ৰাইট এনচাৰ, অপশ্যন এটো। তাৰপিছত নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? চ' এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ, মৃত্যু ক'ত হৈছিল? অপশ্যন এ মালদ্বীপত, অপশ্যন বি কুৱালালামপুৰৰ, তাৰপিছত অপশ্যন চি শ্ৰীলংকাত, অপশ্যন ডি ছিংগাপুৰত। চ' এইটো আমি জানোৱেই যে কি অপশ্যন ডিটো হ'ব ৰাইট এনচাৰ ছিংগাপুৰত, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত 17 নম্বৰটো চোৱা, পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ কোনটো গীত প্ৰাৰ্থনালৈ পৰিণত হৈছিল? চ' অপশ্যনবিলাক চাই লওঁ, তেতিয়া আমি গম পাম। অপশ্যন এটো দিছে অন্ধ আশা, অপশ্যন বি মায়াবিনী, অপশ্যন চি বাটৰে শেষতে, অপশ্যন ডি সপোন। চ' ইয়াৰ শুদ্ধ এনচাৰটো তোমালোকে জানাই, মায়াবিনী গীতটি তাৰমানে মানে হেৰিলৈ পৰিণত হৈছিল, যে কিহলৈ? জুবিন গাৰ্গৰ কোনটো গীত প্ৰাৰ্থনালৈ, এইটো প্ৰাৰ্থনালৈ গৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, 18 নম্বৰ, জুবিন গাৰ্গৰ অন্তিমখন ছবি কোনটো? মানে ফিল্ম, অন্তিমখন ফিল্ম কোনটো? লাষ্ট ফিল্ম। চ' অপশ্যন এ চিকাৰ, অপশ্যন বি প্ৰিয়াৰ প্ৰিয়, তাৰপিছত অপশ্যন চি ৰৈ ৰৈ বিনালে, অপশ্যন ডি গানে কি আনে। চ' ইয়াৰ শুদ্ধ এনচাৰটো তোমালোকে জানাই, অপশ্যন চি ৰৈ ৰৈ বিনালে, এইটো লাষ্ট মুভি আমাৰ জুবিনদাৰ। তাৰপিছত 19ত লাষ্ট কুৱেশ্যন এটা, জুবিন গাৰ্গৰ অন্তিম গীত কোনটো? আমি অন্তিম ফিল্মটো গম পালোঁ যে কি ৰৈ ৰৈ বিনালে, মানে লাষ্ট ফিল্মটো। এতিয়া আমি লাষ্ট গানটো কোনটো এইটো আমি জানি লওঁ, যে অপশ্যন এ দিছে বাটৰে শেষতে, অপশ্যন বি দিছে ৰৈ ৰৈ বিনালে, অপশ্যন চি দিছে মনৰে কইনা, অপশ্যন ডি দিছে এজাক বৰষুণেতো হ'বই নোৱাৰে, যিহেতু এইটো বহুত পুৰণা গান এইটো। চ' এইটো শুদ্ধ এনচাৰটো তোমালোকে জানাই, যে কি বাটৰে শেষতে যিটো গান আছিল, এইটো হৈছিল আমাৰ জুবিনদাৰ একদম লাষ্ট ছং।
চ' এইখিনি আছিল কেইটামান কুৱেশ্যনছ আমাৰ জুবিন দাদাৰ ওপৰত। চ' এইখিনি আছিল এইটো ভিডিঅ'ত। এই MCQ বিলাক তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব। তোমালোকে এই MCQ বিলাক মুখস্থ কৰিবা। তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামতো এইবিলাক আছাম পুলিচত কিবা এক্সামতো সুধিব পাৰে এইবিলাক কুৱেশ্যনবিলাক, যিহেতু জুবিন দাদা আমাৰ অসমৰ কিং আছিল, আছাম লেজেণ্ড বুলি কোৱা হয়। চ' ইয়াৰ বিষয়ে প্ৰশ্ন 100% কমন আহিবই। চ' তোমালোকে এই প্ৰশ্নবোৰ ইগন'ৰ নকৰিবা, ধুনীয়াকৈ মুখস্থ কৰিবা। চ' এইখিনি আছিল এইটো ভিডিঅ'ত। ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত লিখা জয় জুবিন দা। চ' এইখিনি আছিল। থেংকছ ফৰ ৱাচিং।